এনেকুৱা এজনৰো এনেকুৱা মানে কিয় অৱস্থা হৈছে? তাৰমানে ইয়াতে এটা কথা হৈছে, ভাগৱতত উল্লেখ কৰিছে গুৰুজনাই, ইটো মহাভাগৱত বেদান্তৰো তত্ত্ব বুলি কৈছে। বেদান্তৰো তত্ত্ব, বেদৰ তত্ত্ব বুলি কৈছে, বেদান্তৰো তত্ত্ব। ইটো মহাভাগৱত পৰম বেদান্ত তত্ত্ব, বোলে তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰক জানি অৰ্থ ক নপাবে আৰু লাগ। অৰ্থ মানে ইয়াৰ তত্ত্ব বা অৰ্থ ওলাব নোৱাৰে সকলোৱে। কোনে পাৰিব? বোলে কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ, সিহে আৰু বুজে অভিপ্ৰায়। কৃষ্ণত ভকতি বিনে, বোলে পঢ়ি শুনি ৰাত্ৰি দিনে, বুজিবে বাপৰ সাধ্য নাই। গুৰুজনাই কৈ দিলে যে ইটো মহাভাগৱত শাস্ত্ৰৰ পৰম তত্ত্ব, বেদ বেদান্তৰ তত্ত্ব ভাগ, বেদ বেদান্তৰ তত্ত্ব ভাগ। আৰু কোনে বুজি পাব? কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ। এইটো গুৰুজনাই নিজৰ কলম। কিয় ক'লে? কাৰণ যিসকলে বোলে কৃষ্ণত ভকতি নাই, দিনে ৰাতিয়ে পঢ়ি থাকক, 7 দিন কি বোলে 24 ঘণ্টা মানে 24 দিনো লগাই দিয়ক, সুৰ সঞ্চাৰটো ভাল, জুবিন গাৰ্গৰ নিচিনা ঔ হৰি ঔ ৰাম কৰি টানি থাকিলেও, কিন্তু বোলে ভাগৱতে কি কৈছে কৈ থাকক, আমাৰ দৰকাৰ নাই, আমাৰ সুৰটোৱে মেইন কথা, এনেকুৱা আছে। কিন্তু ইয়াৰ যিবিলাক তাত্ত্বিক দৰ্শন বা তত্ত্ববিলাক আমি লৈ আমাৰ জীৱনত আমি খটাব লাগিব, তেতিয়াই আমি ভাগৱত শুনাৰ সাৰ্থক লাভ কৰিব পাৰোঁ বাপাইসকল দেই। আমাৰ কথাবিলাক যদিও অকণমান মানে তিতা হ'ব পাৰে, কিন্তু এই তিতা ঔষধটো কিন্তু বহুত ডাঙৰ বেমাৰো যদি থাকে নহয়, ভাল হৈ যায়। ঔ হৰি ঔ ৰাম। যদি শৰীৰত ডাঙৰ বেমাৰ আছে, তেনেহ'লে সদায় ডক্তৰে আপোনাক তিতা দৰৱ দিয়ে। সেইকাৰণে এই তিতা দৰৱ দিয়াৰ খালে মানে খাব পাৰিলেহে আপুনি আপোনাৰ ডাঙৰ ব্যাধৰ পৰা মই মুক্ত হ'ব পাৰিম। সেইকাৰণে আজি এই মহাভাগৱতৰ তত্ত্বটোকে বেদব্যাসক ক'বলৈ কোনে আহিছে? ব্যাস আহিছে, এই নাৰদ আহিছে। এতিয়া নাৰদ কোন? নাৰদ, যাৰ গতি ৰোধ নহয়, সেইজনেই হৈছে নাৰদ, হয়নে বাৰু? যাৰ গতি ৰোধ নাই, যিজন নিৰন্তৰে ঈশ্বৰৰ ফালে তেওঁ, যিটো জীৱৰ সকলো